আপুনি যদি এই ভিডিঅ'টোলৈ আহিছে তেন্তে আপুনি নিশ্চয়কৈ অসমীয়া সাহিত্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু MCQবোৰ বিচাৰি আছে আৰু আপুনি এই ভিডিঅ'টোত অসমীয়া সাহিত্য সম্পৰ্কীয় MCQবোৰ লাভ কৰিবই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ আপোনালোকৰ সুবিধা হোৱাকৈ লগতে অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ আৰু চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ আপোনালোকৰ সুবিধা হোৱাকৈ অসমীয়া সাহিত্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু MCQs কেইটামান যুগুতাই লৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আজিৰ ভিডিঅ'টো হৈছে অসম সাহিত্যৰ পাৰ্ট নম্বৰ 3। ইতিমধ্যে আমি দুটা পাৰ্ট শেষ কৰিছোঁ অসমীয়া সাহিত্যৰ যিকেইটা আপোনালোকে যদি চোৱা নাই তেনেহ'লে চেনেলৰ লিংকত গৈ ভিডিঅ' কেইটা চাই ল'ব। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি শংকৰী যুগৰ বিষয়ে বা বৈষ্ণৱাইত যিটো ইৰা আছিলে সেইটোৰ বিষয়ে আমি পঢ়ি আছিলোঁ। ইয়াৰ আগত আমি প্ৰাক শংকৰী যুগৰ যিসকল কবি আছিলে, যিসকল লিখক আছিলে, যিসকল সাহিত্যিক আছিলে, অসমীয়া সাহিত্যক যিসকলে বহু দূৰ আগুৱাই লৈ গৈছিলে, আমি তেখেতসকলৰ বিষয়ে পঢ়িছিলোঁ। আৰু শংকৰী যুগৰ বিষয়ে পঢ়োঁতেও আমি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱৰ সেই সময়ত যি একশৰণ নাম ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিলে, সেই নাম ধৰ্মত ব্ৰতী হৈ পেলাই পৰৱৰ্তী সময়ৰ যিসকল ব্যক্তি আছিলে সেই ব্যক্তিসকলৰ বিষয়ে আমি এই যুগতে পঢ়িবলৈ পাম। গতিকে আজি আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে কিছু কথা শিকিম। এতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তেখেত আছিলে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আৰু একান্ত অনুগামী। আৰু মাধৱদেৱ যদিওবা প্ৰথম অৱস্থাত তেওঁ শাক্তপন্থী আছিলে, কিন্তু পৰৱৰ্তী সময়ত শংকৰদেৱৰ লগত যেতিয়া তৰ্ক হৈছিলে, সেই তৰ্কযুদ্ধত শংকৰদেৱৰ লগত পৰাজয় বৰণ কৰিছিল আৰু পিছলৈ গৈ শংকৰদেৱত শৰণ লয়। আৰু শংকৰদেৱে যি নাম ধৰ্ম প্ৰচাৰ কৰিছিল সেইটো ধৰ্মকেই তেওঁ নিজে লৈ অসমত প্ৰসাৰ কৰিছিল আৰু প্ৰচাৰত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিল। এতিয়া মহাপুৰুষ মাধৱদেৱ জন্ম হৈছিলে 1489 খ্ৰীষ্টাব্দত আৰু লেটেকু পুখুৰী নামৰ ঠাইটুকুৰাত, আৰু সেয়া আছিলে নাৰায়ণপুৰত। ভালকৈ মনত ৰাখিব, তেখেতৰ পিতৃ আছিলে মহোদৰ ভূঞা, যাক আমি গোবিন্দগিৰি নামেৰে জানো, আৰু মাতৃ আছিলে মনোৰমা। আৰু গোবিন্দগিৰি আৰু মনোৰমা তেখেতসকল বিভিন্ন কাৰণত বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিলে আৰু তেওঁলোক ইমানো ইকনমিকেলি ষ্ট্ৰং নাছিলে, আৰু সেইকাৰণে তেখেতক চোৱা চিতা কৰিছিল গাৰ্জেন হিচাপে হৰিচিঙা বৰা। মানে মাধৱদেৱক হৰিচিঙা বৰাই পোহপাল দিছিল বা তেওঁলোকৰ ফেমিলিটো তেওঁ চোৱা চিতা কৰিছিল। এতিয়া আমি যেনেকৈ শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলী বুলি পাওঁ, ঠিক সেইদৰে মাধৱদেৱৰ গুৰু হৈছে ৰাজেন্দ্ৰ অধ্যাপক। এইটো সম্পৰ্কত কিন্তু অসমৰ চৰকাৰী চাকৰি পৰীক্ষাসমূহত বহুতবাৰ কুৱেশ্যন অহা দেখা গৈছে। গতিকে এইখিনি ভালকৈ মনত ৰাখিব তথ্যখিনি, আৰু ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব পাৰে। তেখেতৰ মৃত্যু হৈছিলে 1596ত মধুপুৰ সত্ৰত, কোচবিহাৰত। আৰু লক্ষ্মীনাৰায়ণৰ দিনত তেখেতে অৰ্থাৎ মধুপুৰ সত্ৰ লক্ষ্মীনাৰায়ণে তেওঁক কি কৰিছিল, পেট্ৰনাইজ কৰিছিল। ইয়াৰ আগতে তেওঁ পাটবাউসী সত্ৰ, সেন্দুৰীদিয়া সত্ৰ, বৰপেটা সত্ৰ, কোচহাজোখন ৰঘুদেৱৰ পেট্ৰনেজত তেতিয়া তেওঁ আছিলে। এইবোৰ সত্ৰতো তেওঁ কিন্তু জীৱনৰ অন্তিম যিটো তেওঁ কাল আছিলে সেই সময়খিনিত তেওঁ এই সত্ৰবিলাকতো তেওঁ ঘূৰি ফুৰিছিল নাম ধৰ্ম প্ৰচাৰৰ কাৰণে। কিন্তু তেখেতৰ মৃত্যু মধুপুৰ সত্ৰত হৈছিল, যিখন কোচবিহাৰত আছে, আৰু লক্ষ্মী নাৰায়ণে তেখেতক পেট্ৰনাইজ কৰিছিলে মধুপুৰ সত্ৰত। এইখিনি ভালকে মনত ৰাখিব। তাৰপিছত মাধৱদেৱৰ যিখিনি সাহিত্যিক কৰ্মৰাজি আছিলে সেই কৰ্মৰাজিখিনিৰ বিষয়ে আমি কিছু জানো আহক। ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক হৈছে জন্ম ৰহস্য। মাধৱদেৱৰ প্ৰথমখন যিখন সাহিত্যিক কৰ্ম বুলি আমি বুজো সেইখনেই হৈছে জন্ম ৰহস্য। তাৰপিছত তেওঁ আদিকাণ্ড ৰামায়ণ ট্ৰেন্সলেট কৰিছিলে। যিখন মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণ আছিলে
সেই সপ্তকাণ্ড ৰামায়ণৰ 5টা কাণ্ড আমি পাওঁ আৰু তাৰে 2টা কাণ্ড পোৱা নাছিলোঁ আৰু সেই 2টা কাণ্ডৰ এটা শংকৰদেৱে অনুবাদ কৰিছিল আৰু আনটো মাধৱদেৱক অনুবাদ কৰিবলৈ দিছিল আৰু মাধৱদেৱে অনুবাদ কৰা কাণ্ডটো হৈছে আদিকাণ্ড ৰামায়ণ আৰু শংকৰদেৱে যিটো অনুবাদ কৰিছিল সেইটো আছিলে উত্তৰাকাণ্ড ৰামায়ণ আমি এইখিনি কথা আগতেও ডিসকাস কৰিছো এইখিনি মনত ৰাখিব নেক্সট তেখেতৰ যিখন কাব্য পুথি আছিলে সেইখন আছিলে ৰাজকীয় যজ্ঞ মনত ৰাখিব তাৰ পিছত ভক্তি ৰত্নাৱলী নাম মালিকা নামঘোষা যিখনক হাজাৰী ঘোষা বুলি আমি জানো আৰু এই হাজাৰী ঘোষাৰ নামটো এই কাৰণেই হ'ল যে নামঘোষাত 1000টা পদ আছে বা ঘোষা আছে আৰু সেই কাৰণে এই পুথিখনক আমি নামঘোষা বা হাজাৰী ঘোষা নামেৰে জানো আৰু এইখনেই হৈছে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ আৰু তেখেতৰ যিখন প্ৰথমখন যিখন ড্ৰামা আছিলে অংকিয়া নাট বা ড্ৰামা আছিলে সেইখন হৈছে অৰ্জুন ভঞ্জন মনত ৰাখিব এই নামটো তাৰ পিছত তেখেতে অন্য শংকৰদেৱে যেনেকৈ অংকিয়া নাট ৰচনা কৰিছিল ঠিক তেনেকৈ মাধৱদেৱেও যিবোৰ নাট ৰচনা কৰিছিল তেওঁ নাটবোৰক অন্য নামেৰে জনা গৈছিলে সেয়া আছিল চুমুৰা আৰু তেখেতে ৰচনা কৰা চুমুৰা কিছুমান হৈছে চোৰধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা কুটকুৰা খেলা ভূষণ ভৰণ ব্ৰহ্মমোহন এটসেট্ৰা এইকেইখন হৈছে চুমুৰা ৰিটেন বাই মহাপুৰুষ মাধৱদেৱ ভালকৈ মনত ৰাখিব চুমুৰাৰ ওপৰতো কিন্তু ইয়াৰ আগৰ পৰীক্ষাসমূহত কুৱেশ্যন অহা দেখা গৈছে আৰু তেখেতে কি লিখিছিল কিছুমান বৰগীত লিখিছিল যেনেকৈ শংকৰদেৱে বৰগীত লিখিছিল আৰু ঠিক তেনেকৈ মাধৱদেৱেও পৰৱৰ্তী কালত বৰগীত ৰচনা কৰিছিল এইখিনি হৈছে লিটাৰেৰী ৱৰ্ক অফ মাধৱদেৱৰ যি সাহিত্যিক কৰ্মৰাজি আছিলে এইখিনি ভালকৈ মনত ৰাখিব ইয়াৰ ওপৰত যথেষ্ট পৰিমাণৰ প্ৰশ্ন আহিব পাৰে এইখিনিতে মই আগৰ ভিডিঅ'টোত উল্লেখ কৰিব পাহৰিছিলোঁ শংকৰদেৱ আৰু মাধৱদেৱে তেওঁলোকৰ নাটত কিছুমান ভটিমা দিছিলে আৰু সেই ভটিমাৰ টাইপ 5টা আমি পাওঁ আৰু সেইকেইটা হৈছে নাট ভটিমা গুৰু ভটিমা দেৱ ভটিমা ৰাজ ভটিমা আৰু মুক্তিমংগল ভটিমা গতিকে পৰৱৰ্তী সময়ত যদি সময় পাওঁ বা যদি সুবিধা পাওঁ তেতিয়াহ'লে মই এই ভটিমা সম্পৰ্কীয় আপোনালোকক এটা ভিডিঅ' দিবলৈ যত্ন কৰিম বা ভিডিঅ'ত সেইখিনি শ্বেয়াৰ কৰিম নেক্সট পৰৱৰ্তী যিগৰাকী সাহিত্যিক হয় বা যিগৰাকী কবি হিচাপে আমি জানো সেইগৰাকী হৈছে ৰাম সৰস্বতী মানে শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক বা তেওঁলোকৰ পিছত বহুতো এনেকুৱা ব্যক্তি আছিলে যিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে বিশেষকৈ সেই সময়ত যি মহাভাৰত ৰামায়ণ বা ভগৱত পুৰাণ আছিলে সেইবিলাকক তেওঁলোকে ট্ৰেন্সলেট কৰিছিল বিভিন্ন ধৰণৰ কাব্য ৰচনা কৰিছিল বা বিভিন্ন ধৰণৰ নাটক ৰচনা কৰি থৈ গৈছিল আৰু সেইবোৰে অসমীয়া সাহিত্যৰ ভঁৰাল কিন্তু এতিয়াও চহকী হৈ আছে গতিকে এইবাৰ আমি ৰাম সৰস্বতীৰ বিষয়ে জানো অৰিজিনেল নেম হৈছে তেখেতৰ অনিৰুদ্ধ আৰু তেখেতক আমি ভাৰত ভূষণ বা কবি চন্দ্ৰ বুলিও জানো তেখেতে বিভিন্ন ধৰণৰ কবিতা ৰচনা কৰাৰ কাৰণে তেখেতক এই নামটিও দিয়া হৈছিলে কবি চন্দ্ৰ আৰু ভাৰত ভূষণ আৰু কিন্তু ৰাম সৰস্বতীৰ আচল নাম হৈছে অনিৰুদ্ধ আৰু তেখেতক কোনে পেট্ৰনাইজ কৰিছিলে কোচ ৰজা নৰনাৰায়ণে তেখেতে ট্ৰেন্সলেট কৰা দুখন গ্ৰন্থ হৈছে মহাভাৰত আৰু গীত গোবিন্দ অৰিজিনেল ৰাইটাৰ হৈছে জয়দেৱে লিখা যিখন গীত গোবিন্দ আছিলে সেই গীত গোবিন্দ ট্ৰেন্সলেট কৰিছিলে ৰাম সৰস্বতীয়ে যিবোৰ কাব্য লিখিছিল সেইবোৰক আমি বধ কাব্য হিচাপে জানো আৰু এই বধ কাব্য কিছুমানৰ নাম হৈছে বকাসুৰ বধ কুলাচল বধ খটাসুৰ বধ অশ্বকৰ্ণ জিংঘাসুৰ বধ ইত্যাদি লগতে তেখেতে আন এখন কাব্য ৰচনা কৰিছিল সেইটো আছিলে ভীমচৰিত তাৰ পিছত তেখেতৰ পুত্ৰ হৈছে কপাল চন্দ্ৰ আৰু কপাল চন্দ্ৰই ৰাধাচৰিত নামেৰে কাব্যগ্ৰন্থ বা কাব্য ৰচনা কৰিছিল গতিকে এইখিনি আমি ৰাম সৰস্বতীৰ ওপৰত তথ্য জানিবলগীয়া ভালকৈ মনত ৰাখিব আৰু পাৰিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰি থব বা আপোনালোকৰ নোট বহীত লিখি ৰাখিব পৰৱৰ্তী সময়ত আমি জানিবলগীয়া আন এগৰাকী ব্যক্তি হৈছে অনন্ত কন্দলী আচল নাম হৈছিলে হৰিচৰণ আৰু তেখেতক অন্য কি নামেৰে আমি জানো ভগৱত আচাৰ্যী বা চন্দ্ৰভাৰতী তেখেতক আমি চন্দ্ৰভাৰতী হিচাপে জানো অনন্ত কন্দলীৰ আন এটা নাম হৈছে চন্দ্ৰভাৰতী কিন্তু তেখেতৰ প্ৰকৃত নাম আছিলে হৰিচৰণ তেখেতকো কোচ ৰজা নৰনাৰায়ণে পৃষ্ঠপোষকতা প্ৰদান কৰিছিল আৰু তেখেতে ভাগৱতৰ দশম স্কন্ধটো ট্ৰেন্সলেট কৰিছিল তেখেতৰ যিবোৰ কাব্য আছিলে সেইবোৰ হৈছে মহিৰাৱণ বধ বৃত্তাসুৰ বধ হৰিহৰৰ যুদ্ধ কুমৰ হৰণ সীতাৰ পাতাল প্ৰৱেশ সহস্ৰ নাম বৃত্তান্ত
জীৱাস্তুতি, ভাৰত চাবৃত্তি ইত্যাদি। এইখিনি হৈছে গ্ৰন্থৰ কোনে ৰচনা কৰিছিলে অনন্ত কন্দলীয়ে। ইয়াৰ পৰৱৰ্তী সময়ত আৰু কিছুমান ব্যক্তি আছিলে যিসকলৰ নাম আমি পাৰিলে গোটেইখিনি ৰখাটো আমাৰ কাৰণে দৰকাৰী, কিন্তু তথাপিও ইম্পৰ্টেণ্ট বুলি ভাবি মই এইকেইটা উল্লেখ কৰিছোঁ। আপোনালোকে পাৰিলে আৰু শিকিব বা আৰু জানিব, এইখিনি মনত ৰাখিবলৈ যত্ন কৰিব। ফাৰ্ষ্ট উমেন পয়েটিছ অফ আছাম, অসমৰ প্ৰথমগৰাকী মহিলা কবি সেইগৰাকী আছিলে কনকলতা আই বা লক্ষ্মী আই। তেখেত আছিলে গ্ৰেণ্ড ডটাৰ ইন ল অফ শংকৰদেৱৰ নাতি বোৱাৰী। তেখেতে সেই সময়ত কবিতা চৰ্চা কৰিছিলে আৰু সেইকাৰণে তেখেতক মানে শংকৰদেৱৰ সেই কালৰে মানে শংকৰদেৱৰ পৰৱৰ্তী কাল বা শংকৰদেৱৰ মানে শংকৰী যুগ বা বৈষ্ণৱাইট ইৰা যিটো আছিলে সেই ইৰাটোৰে হয় তেখেতক, আৰু সেইকাৰণে তেখেতক ফাৰ্ষ্ট উমেন পয়েটিছ অফ আছাম বুলি কোৱা হৈছে, আৰু সেইগৰাকী হৈছে কনকলতা আই বা লক্ষ্মী আই। নেক্সট সৰ্বভৌম ভট্টাচাৰ্যী, তেখেতে এখন কাব্যগ্ৰন্থ ৰচনা কৰিছিল, সেইখন আছিলে স্বৰ্গখাণ্ড ৰহস্য। তাৰপিছত শ্ৰীধৰ কন্দলীৰ বিষয়ে আমি জানিবলগীয়া যথেষ্ট আছে, কাৰণ তেখেতৰ বিখ্যাত এটা কবিতা আছিলে কাণখোৱা। কাণখোৱাটো বিশেষকৈ শিশু কৃষ্ণক যশোদাই নিচুকাবৰ কাৰণে গীত স্বৰূপে বা কবিতা স্বৰূপে সেইটো গাইছিলে, আৰু মানে তেতিয়া সৰু শিশুসকলে যেতিয়া কান্দি থাকে তেতিয়া শিশুসকলক ভুলাবৰ কাৰণে যশোদাই বা মানে তেতিয়া ভয় দেখুৱাইছিল, মানে কাণখোৱা নামৰ এটা অসুৰ আছে আৰু সেই অসুৰটোৱে আহি পেলাই মানে হেৰি কৰিব, দিগদাৰ কৰিব বা অসুৰে খাই পেলাব, এনেকুৱাকৈ ভয় খুৱাইছিল, আৰু ভয় খুৱাই পেলাই গীত গাই শিশু কৃষ্ণক যশোদাই শুৱাইছিলে বা তেখেতক নিচুকাইছিলে, আৰু সেইটোৱে হৈছে কাণখোৱা, যিটো শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰিছিল। আৰু লগতে তেখেতৰ আৰু এটা প্ৰখ্যাত ৰচনাৰাজি হৈছে ঘুনুচা কীৰ্তন বা ঘুনুচা যাত্ৰা অধ্যায়। কীৰ্তন ঘোষা, শংকৰদেৱৰ যি কীৰ্তন ঘোষা আছিলে তাৰে যিটো অধ্যায় ঘুনুচা যাত্ৰা অধ্যায়, সেইটো কোনে ৰচনা কৰিছে? শ্ৰীধৰ কন্দলীয়ে, যাক আমি ঘুনুচা কীৰ্তন নামেৰে জানো। এইখিনি ভালকে মনত ৰাখিব। পৰৱৰ্তী যিগৰাকী ব্যক্তি যাৰ অবিহনে অসমীয়া গদ্য সাহিত্য হয়তো অপূৰ্ণ হৈ ৰলহেঁতেন, তেখেতে হৈছে ভট্টদেৱ। ভট্টদেৱৰ প্ৰকৃত নাম হৈছে বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্যী। এইটো কুৱেশ্যন আহে অসমৰ পৰীক্ষাসমূহৰ, চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ ফেভৰিট কুৱেশ্যন বুলি ক'লে, ওৱান অফ দ্য ফেভৰিট কুৱেশ্যন বুলি ক'লেও ভুল নহয়। এইটো প্ৰায়ে অহা দেখা যায়। ভট্টদেৱৰ প্ৰকৃত নাম কি? ভট্টদেৱৰ প্ৰকৃত নাম আছিলে বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য, আৰু তেখেতক আমি কি নামেৰে জানো? ফাদাৰ অফ আছামিজ প্ৰজ, অসমৰ গদ্য সাহিত্যৰ, অসমীয়া গদ্য সাহিত্যৰ তেখেত জনক আছিলে। তেখেতে ৰচনা কৰা গ্ৰন্থ কেইখনমান হৈছে কথা ভাগৱত, কথা গীতা, কথা ৰত্নাৱলী। তাৰপিছত তেখেতে অন্য কেইখনমান গ্ৰন্থ ৰচনা কৰিছিল, নন্দোৎসৱ, প্ৰসংগমালা, বিষ্ণু সহস্ৰনাম, এইকেইখন তেখেতে অসমীয়াত লিখা গ্ৰন্থ আছিলে। লগতে ভক্তিসাৰ, ভক্তি বিবেক, ভাগৱত অধিকৰণ, চৰণ মালিকা, এইকেইখন তেখেতে সংস্কৃতত ৰচনা কৰিছিল। এইখিনিও ভালকে মনত ৰাখিব। ভট্টদেৱৰ জন্ম হৈছিলে 1558 আৰু তেখেতৰ মৃত্যু হৈছিলে 1638। এইখিনিও মনত ৰাখিবলগীয়া কথা। ইয়াৰ ওপৰতো যথেষ্ট পৰিমাণৰ কুৱেশ্যন হয়তো পৰীক্ষাত আহিব পাৰে, আৰু আগৰ পৰীক্ষাসমূহতো কিন্তু অহা দেখা গৈছে। গতিকে আমি আজিৰ ভিডিঅ'টোত শংকৰী যুগৰ কেইগৰাকীমান পুৰোধা ব্যক্তিৰ বিষয়ে আৰু তেখেতসকলৰ ৰচনাৰাজিৰ বিষয়ে গম পালোঁ, আৰু সেইখিনিৰ ওপৰত কেইটামান কুৱেশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ। ভালকৈ লক্ষ্য কৰিব আৰু একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাব। আৰু আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, হু ৰোড জন্ম ৰহস্য অন দ্য ৰিকুৱেষ্ট অফ কমলাপ্ৰিয়া দ্য ৱাইফ অফ চিলাৰায়। অলৰেডি জন্ম ৰহস্যখন কোনে লিখিছে সেইটো আমি ভিডিঅ'ত আলোচনা কৰিলোঁ। লগতে ইয়াত মই আৰু এটা ইনফৰমেশ্যন দিছোঁ যে এই জন্ম ৰহস্যখন তেখেতে লিখিছিল অন দ্য ৰিকুৱেষ্ট অফ কমলাপ্ৰিয়া, কমলাপ্ৰিয়াৰ অনুৰোধ অনুসৰি। আৰু কমলাপ্ৰিয়া কোন আছিলে? দ্য ৱাইফ অফ চিলাৰায়, চিলাৰায় পত্নী আছিলে। গতিকে আৰু তেখেত কোন আছিলে কমলাপ্ৰিয়া? আগৰ ভিডিঅ'ত মই আকৌ কৈছিলোঁ, সেইটো আছিলে যে শংকৰদেৱৰ নিজ আছিলে, মানে ভতিজা আছিলে কমলাপ্ৰিয়া, আৰু চিলাৰায়ৰ লগত বিবাহপাশত আবদ্ধ হৈছিলে। আৰু কমলাপ্ৰিয়াৰ ৰিকুৱেষ্ট অনুসৰি জন্ম ৰহস্য এতিয়া কোনে লিখিছিল আমাৰ কুৱেশ্যনটো? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি হৰিদেৱ, অপশ্যন ডি দামোদৰদেৱ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি মাধৱদেৱ। মাধৱদেৱে জন্ম ৰহস্যখন ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন,
Question number 2. Find out the correct statement about Madhavdev Award. অসম চৰকাৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতিত এটি এৱাৰ্ড ঘোষণা কৰিছে আৰু হেতু হৈছে মাধৱদেৱ এৱাৰ্ড। এই মাধৱদেৱ এৱাৰ্ড সম্পৰ্কে আমাক কেইটামান ষ্টেটমেন্ট দিছে আৰু তাৰে কোনটো শুদ্ধ আমাক সুধিছে। ষ্টেটমেন্ট এ বা অপচন এ হৈছে দিস ইজ এ নেশ্যনেল এৱাৰ্ড গিভেন বাই দ্য গভৰ্ণমেণ্ট অফ আছাম টু ৰিকগনাইজ কণ্ট্ৰিবিউশ্যন টু সত্ৰীয়া আৰ্ট এণ্ড কালচাৰ। সত্ৰীয়া কলা আৰু সত্ৰীয়া সংস্কৃতিক যি কণ্ট্ৰিবিউশ্যন অৱদান থাকিব সেই অৱদানক স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে অসম চৰকাৰে মাধৱদেৱ এৱাৰ্ডটো ঘোষণা কৰিছে। অপশ্যন বি দ্য এৱাৰ্ড ইনক্লুড এ কেছ প্ৰাইজ, এ কমেণ্ডেশ্যন চাৰ্টিফিকেট, এ চেলেং চাদৰ এণ্ড এ ফুলাম জাপি। ফুলাম জাপি থাকিব, চেলেং চাদৰ থাকিব, এখন প্ৰমাণ পত্ৰ থাকিব আৰু কেছ প্ৰাইজ থাকিব এই পুৰস্কাৰটিত। এই পুৰস্কাৰটি লাভ কৰা কেইগৰাকীমান ব্যক্তি হৈছে দেৱৰাজ সাপকোটা, ডক্টৰ সুনীল কোঠাৰী, জিতেন্দ্ৰনাথ প্ৰধানী আৰু সাম অফ দ্য উইনাৰ অফ দিছ এৱাৰ্ড। অ'কে, অপশ্যন চিত কৈছে দ্য সুন্দৰী দিয়া সত্ৰ পৰিচালনা সমিতি হেজ বিন প্ৰেজেণ্টিং দ্য এৱাৰ্ড সিন্স 2017। 2017 চনৰ পৰা এই পুৰস্কাৰটি সুন্দৰী দিয়া সত্ৰ পৰিচালনা সমিতিয়ে প্ৰদান কৰি আহিছে। দ্য এৱাৰ্ড ইজ গিভেন ডিউৰিং দ্য চেলিব্ৰেশ্যন অফ বাৰ্থ এনিভাৰ্চাৰী অফ মহাপুৰুষ মাধৱদেৱ এট দ্য সুন্দৰী দিয়া সত্ৰ। সুন্দৰী দিয়া সত্ৰত মহাপুৰুষ মাধৱদেৱৰ যি জন্মোৎসৱ পালন কৰা হয় তেতিয়া এই এৱাৰ্ডটো দিয়া হয় বুলি কৈছে। আৰু অপশ্যন ডিত কৈছে অল আৰ কাৰেক্ট, ওপৰৰ গোটেইকেইটাই শুদ্ধ। গতিকে আমি যদি এই গোটেই ষ্টেটমেণ্ট কেইটা ভালকৈ চাওঁ তেতিয়াহ'লে অপশ্যন এ যিটো কৈছে সেইটোও শুদ্ধ, বি শুদ্ধ আৰু চিও শুদ্ধ হয়। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি অল আৰ কাৰেক্ট, গোটেইকেইটাই শুদ্ধ। আচলতে মই মোৰ যিমানখিনি ভিডিঅ' কৰিছোঁ এই ভিডিঅ'বোৰত প্ৰত্যেকটো ভিডিঅ'তে এনেকুৱা ধৰণে মই ষ্টেটমেণ্ট ৱাইজ কেইটামান কুৱেশ্যন আপোনালোকক আগবঢ়াইছোঁ। ইয়াৰ মূল অৰ্থটো এইটোৱে যে আপোনালোকক সেই বিষয়ে কিছুমান তথ্য আগবঢ়োৱা, যাতে আপোনালোকে এই তথ্যবোৰ পঢ়িলে কুৱেশ্যনত পঢ়িলে পৰীক্ষাত যাতে আপোনালোকৰ মনত থাকে আৰু আপোনালোকে সেইখিনি কাৰেক্ট এনচাৰটো কৰিব পাৰে। গতিকে এই তথ্যখিনি ভালকে মনত ৰাখিব, পাৰিলে স্ক্ৰীনশ্বট মাৰি থব। মাধৱদেৱ এৱাৰ্ড কেতিয়াৰ পৰা দিয়া হৈছিলে, কোনে দিয়ে আৰু কাৰ স্মৃতিত দিয়ে আৰু ইয়াৰ কেছ প্ৰাইজত কি থাকে সেইখিনি আমি জানিবলগীয়া কথা, ভালকে মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 3। হু ৱাজ দ্য টিচাৰ অফ মহাপুৰুষ মাধৱদেৱ? মহাপুৰুষ মাধৱদেৱৰ গুৰুগৰাকী কোন আছিলে? অপশ্যন এ ৰাজেন্দ্ৰ উপাধ্যায়, অপশ্যন বি ৰাজেন্দ্ৰ কন্দলী, অপশ্যন চি মহেন্দ্ৰ কন্দলী, অপশ্যন ডি মহেন্দ্ৰ উপাধ্যায়। গতিকে ইয়াত যদি আমি এলিমিনেটেড মাধ্যমত যাওঁ তেতিয়াহ'লে অপশ্যন নম্বৰ চিটো ডাইৰেক্টলি আমি এলিমিনেট কৰিব পাৰোঁ, মহেন্দ্ৰ কন্দলী। তেখেত শংকৰদেৱৰ আছিলে। চ' মহেন্দ্ৰ আমি পোৱা নাই আৰু ছেকেণ্ড টাইম, গতিকে এই দুটা কেঞ্চেল কৰিলে দুটা থাকিব অপশ্যন এ আৰু বি। গতিকে আমি যদি অকণমান ভালকে লক্ষ্য কৰোঁ বা ভালকে আমি ভাবি চিন্তি চাওঁ তেতিয়াহ'লে গম পাওঁ যে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ৰাজেন্দ্ৰ উপাধ্যায়। চ' নেক্সট Question number 4. Who is the author of the book The Divine Verses, the English translation of Namghosa by Madhavdev? মাধৱদেৱে যিখন গ্ৰন্থ ৰচনা কৰিছিলে তেখেতৰ কীৰ্তিস্তম্ভ সেইখন আছিলে নামঘোষা। এতিয়া নামঘোষাখনক ইংৰাজীলৈ অনুবাদ কৰিছিল এগৰাকী সাহিত্যিকে বা এগৰাকী লিখকে, আৰু সেইখনৰ নাম আছিলে দ্য ডিভাইন ভাৰ্চেছ। ইয়াত এই কুৱেশ্যনটোতো মই আপোনালোকক এইটো এটা ইনফৰমেশ্যন প্ৰদান কৰিছোঁ নামঘোষা সম্পৰ্কে। গতিকে নামঘোষা সম্পৰ্কে ইয়াৰ আগৰ পৰীক্ষাত বহুতো কুৱেশ্যন আহিছে, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন হয়তো আহিব পাৰে, আৰু সেইকাৰণে মই এইটো ইনফৰমেশ্যন আপোনালোকক এই কুৱেশ্যনটোৰ জৰিয়তে দিবলৈ যত্ন কৰিলোঁ। ভালকে মনত ৰাখিব। গতিকে কুৱেশ্যনটোত সোধা উত্তৰটোৰ কাৰণে অপশ্যন কেইটা হৈছে অপশ্যন এ সূৰ্য কুমাৰ ভূঞা, অপশ্যন বি নগেন বৈশ্য, অপশ্যন চি মামণি ৰয়ছম গোস্বামী আৰু অপশ্যন ডি সুৰজ কুমাৰ দত্ত। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি সুৰজ কুমাৰ দত্ত। তেখেতে নামঘোষাখনক ইংৰাজীলৈ অনুবাদ কৰিছিল আৰু যিখনৰ নাম আছিলে দ্য ডিভাইন ভাৰ্চেছ। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 5। হাউ মেনি ভাৰ্চেছ আৰ দিয়াৰ ইন নামঘোষা? নামঘোষাত কিমানটা পদ আছে? অপশ্যন নম্বৰ এ 100, অপশ্যন বি 1001, অপশ্যন চি 1000, অপশ্যন ডি 10000। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 1000। 1000টা ঘোষা আছে আৰু সেইকাৰণে নামঘোষাক আমি হেজাৰী ঘোষা বুলিও জানো। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 6। মেটছ দ্য ফলোইং পেয়াৰ কাৰেক্টলি। তলৰ পেয়াৰকেইটা কাৰেক্টলি মেটছ কৰিব কৈছে। ৰাজহীয় যজ্ঞ এইখন অনন্ত কন্দলীয়ে লিখা বুলি কৈছে। ভীমচৰিত শংকৰদেৱ, সীতাৰ পাতাল প্ৰৱেশ মাধৱদেৱ, কেলিগোপাল ৰাম সৰস্বতী। এতিয়া
আমি যদি এইখিনিও এলিমিনেশন বা এইখিনিও আমি যদি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া আমি গম পাম যে প্ৰথমে আমি যদি চাওঁ যে কেলিগোপাল কোনে লিখিছিলে এইটো আমি এটা ট্ৰিক আছে শংকৰদেৱৰ যিখিনি অংকীয়া নাট আছিলে সেই অংকীয়া নাটখিনি মুখস্থ কৰা বা মনত ৰখাৰ এটা ট্ৰিক আছিলে যে প কা কেৰু পাৰা কেৰুৰে কি আছিলে কেৰে কেলিগোপাল আছিলে ৰু ৰুক্মিণী হৰণ পা পাৰিজাত হৰণ ৰা ৰাম বিজয় গতিকে কেলিগোপাল কোনে লিখিছিলে শংকৰদেৱ গতিকে অপশ্যন নম্বৰ 4 টো কাৰ লগত মিলিছে বিৰ লগত মিলিছে যদি আমি এতিয়া আমাৰ অপশ্যন কেইটা চাই লওঁ তেতিয়ালে 4 টো বিৰ লগত কোনটো অপশ্যনত আছে চাওঁ অপশ্যন এত 4b নাই অপশ্যন বিত নাই অপশ্যন চিত 4b আছে আৰু অপশ্যন ডিত 4d নাই 4d আছে 4b নাই সো ইয়াত ডেফিনেটলি এনসাৰটো চি এই হয় সি অপশ্যন সি হ'ব কাৰণ 4b টো তাতে আছে যদি আমি বাকি কেইটা নাজানো অকল শংকৰদেৱটো জানো কেলিগোপালটো জানো যে শংকৰদেৱে লিখিছে তেতিয়াও আমি এইটোৰ কাৰেক্ট এনসাৰ ল'ব পাৰিম কিন্তু যদি এতিয়া আমি বাকি কেইটা চাই লওঁ তেন্তে ৰাজহুৱা যজ্ঞ যিখন আছিলে বা ৰাজহুৱা কাব্য যিখন আছিলে সেইখন কোনে লিখিছিলে সেইখন লিখিছিলে মাধৱদেৱে সো 1 টু চি ৰ লগত মিলি আছে আৰু 1 টু চি যদি আমি হেতুও জানো তেতিয়াও আমি কৰিব পাৰিম যে 1 টু চি অকল এটা অপশ্যনতে আছে আৰু হেতুৱে হৈছে অপশ্যন নম্বৰ চি বাকি কেইটাত নাই গতিকে তেনেকৈ আমি মিলাব পাৰো তাৰ পিছত আমি চাই লওঁ হিতাৰ পাতাল প্ৰৱেশ আৰু হিতাল পাতাল প্ৰৱেশখন লিখিছিলে অপশ্যন নম্বৰ মানে 3 টু এৰ লগত মিলিব গতিকে আৰু ভীমচৰিত লিখিছিলে ৰাম সৰস্বতীয়ে সো 3 টু ভীমচৰিত লিখিছিলে অনন্ত কন্দলীয়ে হেতু ভীমচৰি 2 টু হৈছে ডিৰ লগত মিলিব ৰাম সৰস্বতীয়ে লিখিছিলে সো 2d 1c আৰু 3a আৰু 4 হৈছে b so option number c is correct here next question number 7 which of the following is not a ঝুমুৰা by মাধৱদেৱে ৰচনা কৰা যিবোৰ ঝুমুৰা আছিলে আৰু আমাৰ প্ৰশ্নটো সুধিছে যে তলৰ কোনখন তেখেতে লিখা ঝুমুৰা নহয় অপচনবোৰ হৈছে অপচন এ চুৰধৰা অপচন বি অৰ্জুন ভঞ্জন অপচন সি পিম্পৰা গুচোৱা অপচন ডি ভূমি লেটুৱা গতিকে এইকেইটা যদি আমি ভালকৈ চাওঁ তেতিয়াহ'লে গম পাম যে অপশ্যন নম্বৰ বি যিটো আছে অৰ্জুন ভঞ্জন সেইখন তেখেতৰ ঝুমুৰা নহয় বাকি চুৰধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা এই তিনিওখনে মাধৱদেৱে ৰচনা কৰা ঝুমুৰা হয় পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য ফাদাৰ অফ আছামিজ প্ৰোজ লিটাৰেচাৰ অসমীয়া গদ্য সাহিত্যৰ জনক কোন আছিলে বা ফাদাৰ কোন আছিলে অপশ্যনবোৰ হৈছে অপশ্যন এ শংকৰদেৱ অপশ্যন বি মাধৱদেৱ অপশ্যন চি ভট্টদেৱ আৰু অপশ্যন ডি ভট্টৰায়দেৱ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ভট্টদেৱ আছিলে অসমীয়া গদ্য সাহিত্যৰ জনক question number 9 who is considered as the first Assamese woman poetess প্ৰথম গৰাকী অসমীয়া মহিলা কবি কোন আছিলে অপশ্যনবোৰ হৈছে অপশ্যন এ কনকলতা বৰুৱা অপশ্যন বি নিৰ্মল প্ৰভা বৰদলৈ অপশ্যন চি কনকলতা আই অপশ্যন ডি নান অফ দিস গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যেটো আমি অলৰেডি ডিসকাস কৰিছোৱে হেতু হৈছে অপশ্যন নম্বৰ চি থকা কনকলতা আই পৰৱৰ্তী প্ৰশ্ন question number 10 which of the following is a famous poem written by শ্ৰীধৰ কন্দলী তলত দিয়াবোৰৰ কোনটো শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা বিখ্যাত কবিতা হয় অপশ্যনবোৰ হৈছে এ ঘুনুচা কীৰ্তন বি কান খোৱা সি বোথ এ এণ্ড বি ডি নান অফ দিস ইতিমধ্যে ডিসকাস কৰিছো এইটো আমি গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি বোথ এ এণ্ড বি ঘুনুচা কীৰ্তন আৰু কান খোৱা দুয়োটা শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা কবিতা হয় Next, question number 11. Which of the following book is not written in Sanskrit by Bhattodev? তলৰ কোনখন গ্ৰন্থ ভট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা নাছিল সুধিছে অপশ্যনবোৰ হৈছে অপশ্যন এ নন্দোৎসৱ অপশ্যন বি ভক্তিসাৰ অপশ্যন চি ভক্তি বিবেক অপশ্যন ডি ভগৱত অধিকৰণ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ নন্দোৎসৱ এইখন তেওঁ অসমীয়াত ৰচনা কৰিছিল এইখন সংস্কৃত ভাষা নহয় গতিকে আজিৰ ভিডিওৰ অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিও চাই যদি ভাল পাইছে তেনেহলে নিজৰ বন্ধু-বান্ধৱীৰ সৈতেও শেয়াৰ কৰিব আৰু লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিওসমূহ চাই থাকিব আজিৰ অন্তিমটো প্ৰশ্ন Question number 12 The types of bhatima used at the end of a play or drama is এখন অংকীয়া নাটৰ একেবাৰে শেষত যি ভটিমা গোৱা হয় সেই ভটিমা বিধৰ নাম কি অপশ্যনবোৰ হৈছে নাট ভটিমা অপশ্যন বি দেৱ ভটিমা অপশ্যন চি ৰাজ ভটিমা আৰু অপশ্যন ডি মুক্তি মংগল ভটিমা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি মুক্তি মংগল ভটিমা এইটো ড্ৰামাৰ একেবাৰে শেষত পৰিবেশন কৰা হয়
গতিকে এইকেইটাই আছিলে আজিৰ ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ MCQs আৰু আজিৰ শংকৰী যুগৰ গুৰুত্বপূৰ্ণ তথ্যখিনি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।